দেশৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চল আৰু অসমতো বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বাবে গুৱাহাটী মহানগৰীত বৰ্তমান সময়লৈকে শিশুসহ 5জনকৈ ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে আৰু মৃতকৰ পৰিয়াললৈ এতিয়া ৰাজ্য চৰকাৰে 4 লাখকৈ আৰ্থিক সাহায্য দিয়াৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আজি বিয়লিৰ ভাগত এই বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে মেয়ৰ মৃগেন শৰণীয়াই এই কথা জানিবলৈ দিছে। পুনৰবাৰ কৈছো যিহেতুকে বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত নেৰানেপেৰা বৰষুণৰ ফলত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে, প্ৰকৃতিয়ে ক্ৰমাৎ ৰুদ্ৰৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে শিশুসহ 5জনকৈ লোকে অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে আৰু মৃতকৰ পৰিয়াললৈ এতিয়া ৰাজ্য চৰকাৰে বিশেষ সাহায্যৰ ব্যৱস্থা কৰিছে, 4 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে আৰু আজি এই বিশেষ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে মেয়ৰ মৃগেন শৰণীয়াই এই কথা জানিবলৈ